নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আজি হৈ যোৱা এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পৰীক্ষাৰ মৰ্নিং শিফ্ট পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ এনসাৰসমূহ আমি আলোচনা কৰিম। আপোনালোকে মিলাই চাওক কাৰ কিমানটা প্ৰশ্ন উত্তৰ শুদ্ধ হয়। আজি প্ৰশ্ন বুকলেট কোডটো হৈছে বি, গতিকে বি সিৰিজৰ যাৰ যাৰ প্ৰশ্ন আছে আপোনালোকে মিলাই চাব পাৰে। 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন সি। 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব, মই প্ৰশ্নৰ নাম্বাৰটো আৰু এনসাৰটো কৈ দিছোঁ কাৰণ গোটেইখিনি এনসাৰে কৈ দিম। 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন বি 46.04। 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন সি দ্য একশ্যন ভাৰ্ব। 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন এ 12 সেন্টিমিটাৰ। 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন সি বক্সাইট। 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন ডি। 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন ডি চীন আৰু মোগলীয়া। 9 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন বি 3। 10 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন এ 2222 আছে যে এইটো উত্তৰ আছিল। 11 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন এ। 12 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন এ ৰহা। 13 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন বি ৰঞ্জন গগৈ। কুৱেশ্যন নম্বৰ 14ৰ উত্তৰটো হ'ব অপশ্যন এ পীৰ পাঞ্জাল পৰ্বতমালা। কুৱেশ্যন নম্বৰ 15ৰ এনসাৰটো হ'ব অপশ্যন এ 101। 16ৰ কুৱেশ্যন নম্বৰৰ এনসাৰটো হ'ব অপশ্যন বি পৰ্তুগাল। 17ৰ কুৱেশ্যন নম্বৰৰ এনসাৰটো হ'ব অপশ্যন এ ব্ৰিটিছ সিংহাসন। 18ৰ এনসাৰটো হ'ব অপশ্যন বি 1.6। 19ৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন এ হাৱাই। কুৱেশ্যন নম্বৰ 20ৰ এনসাৰটো হ'ব অপশ্যন ডি ইজ কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 21ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থৰ মৰুভূমি অঞ্চল। কুৱেশ্যন নম্বৰ 22ৰ এনসাৰটো হ'ব ফুটবল অপশ্যন সি। কুৱেশ্যন নম্বৰ 23ৰ উত্তৰটো হ'ব অপশ্যন এ নিপুণ গোস্বামী। 24ৰ উত্তৰটো হ'ব অপশ্যন বি 5 বাৰ। 25 এনসাৰটো হ'ব অপশ্যন ডি -11/36। 26ৰ এনসাৰটো হ'ব অপশ্যন ডি 0.64। 27ৰ এনসাৰটো হ'ব অপশ্যন এ ৰীমা দাস। 28ৰ এনসাৰ হ'ব অপশ্যন ডি এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব অধ্যায় আকতা সূচী কিতাপ এইটো কোনটো অমিল আছে আপোনালোকে কোনটো এনসাৰ দিছে কমেণ্ট কৰি জনাবচোন। কুৱেশ্যন নম্বৰ 29 ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি জাপান। কুৱেশ্যন নম্বৰ 30ৰ এনসাৰটো হ'ব অপশ্যন বি বেটাৰ। 31ৰ এনসাৰটো হ'ব অপশ্যন বি 48 সেন্টিমিটাৰ কিউব। 32ৰ এনসাৰটো হ'ব অপশ্যন বি। 33ৰ এনসাৰটো হ'ব অপশ্যন এ গুলজাৰ। 34ৰ এনসাৰটো হ'ব অপশ্যন ডি টেবুল টেনিছ। 35ৰ এনসাৰটো হ'ব অপশ্যন এই দুটা এইটো মোৰ কমেণ্ট কৰি জনাবচোন। এইটো মোৰ ডাউট আছে কোনটো হয় আপোনালোকে জনাই দিবচোন। এইটো হ'ব লাগে অপশ্যন চিটো হ'ব লাগে এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। কুৱেশ্যন নম্বৰ 36ৰ এনসাৰটো হ'ব অপশ্যন এ বি 33। কুৱেশ্যন নম্বৰ 37ৰ এনসাৰটো হ'ব অপশ্যন ডি 100। কুৱেশ্যন নম্বৰ 38ৰ এনসাৰটো হ'ব অপশ্যন বি কানাডা। কুৱেশ্যন নম্বৰ 39ৰ এনসাৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 40ৰ এনসাৰ হ'ব অপশ্যন বি ইজ কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 41ৰ এনসাৰটো হ'ব অপশ্যন ডি 1:3। কুৱেশ্যন নম্বৰ 42 কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন এ ভস্মাচল। কুৱেশ্যন নম্বৰ 43 অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ এইটো টুকাৰী অপশ্যন ডি ইজ কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 44
হোৱাট শুড কাৰেক্টলি ৰিপ্লেচ @ ইন দ্য গ্ৰিড ইয়াৰ মানটো কিমান হ'ব ইয়াতে এটা ভ্যালু আছে এই ভ্যালুটো কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 184 নেক্সট প্ৰশ্নৰ এনসাৰ নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইজ কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 46 কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউৰোপ আৰু আফ্ৰিকা কুৱেশ্যন নম্বৰ 47 ফৰ একেবাৰে সহজ আছিল এটো সামবেদ ঋগবেদ যজুবেদ আয়ুৰ্বেদ গতিকে ইয়াৰে অমূলটো কোনটো পৃথক হৈছে আয়ুৰ্বেদ শুদ্ধ উত্তৰ কাৰেক্ট ডি কুৱেশ্যন নম্বৰ 48 এৰ এনসাৰটো হ'ব অপশ্যন বি কাশ্মীৰ অঞ্চল 49 এৰ এনসাৰটো আছিল অপশ্যন ডি এটা কাৰ্টুন চিত্ৰ 50 এনসাৰটো হ'ব অপশ্যন এ এথলেটিক্স 51 এৰ এনসাৰটো হ'ব অপশ্যন ডি হকি 52 এৰ এনসাৰটো আছিল অপশ্যন ডি থুৰিয়া 53 এনসাৰটো আছিল অপশ্যন ডি √3 সেন্টিমিটাৰ 54 এৰ এনসাৰটো হ'ব অপশ্যন বি 4 55 এৰ এনসাৰটো হ'ব অপশ্যন সি 6/11 56 এৰ এনসাৰটো আছিল অপশ্যন বি উৰিষ্যা কোনখন ৰাজ্য ভাৰতৰ হকি দলৰ চৰকাৰী পৃষ্ঠপোষক গতিকে উৰিষ্যা কুৱেশ্যন নম্বৰ 57 দাণ্ডিয়া ৰাগ কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট কুৱেশ্যন নম্বৰ 58 যদি sin θ = cos θ তেন্তে 1 + tan θ = মান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2 কুৱেশ্যন নম্বৰ 59 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰ কুৱেশ্যন নম্বৰ 60 এৰ এনসাৰটো আছিল অপশ্যন সি সামগ্ৰী আৰু সেৱা কৰ কুৱেশ্যন নম্বৰ 61 এৰ এনসাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 62 এৰ এনসাৰটো হ'ব অপশ্যন সি সুশীল কুমাৰ কুৱেশ্যন নম্বৰ 63 এনসাৰটো হ'ব অপশ্যন সি 1 কুৱেশ্যন নম্বৰ 64 এৰ এনসাৰটো হ'ব অপশ্যন এ জেন অষ্টিন 65 এৰ এনসাৰটো হ'ব অপশ্যন ডি 0.14 কুৱেশ্যন নম্বৰ 66 আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্বেতসাৰ কুৱেশ্যন নম্বৰ 67 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দক্ষিণ পশ্চিম কুৱেশ্যন নম্বৰ 68 এৰ এনসাৰটো মই সলিউশন কৰা নাই এটো আপোনালোকে কমেন্ট কৰি জনাবচোন কুৱেশ্যন নম্বৰ 69 এৰ এনসাৰটো হ'ব অপশ্যন ইয়াৰ দুটাৰ ভিতৰত কোনটো হয় ধৰমশালা নহলে পাটনা এই দুটাৰ ভিতৰত এটা হ'ব লাগে আপোনালোকে কোনটো দিছে কমেন্ট কৰি জনাবচোন কুৱেশ্যন নম্বৰ 70 এৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অশ্বখৰা হ্ৰদ কুৱেশ্যন নম্বৰ 71 ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন বি হৰিবংশ ৰায় বচ্চন কুৱেশ্যন নম্বৰ 72 ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন এ বা কুৱেশ্যন নম্বৰ 73 ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন এ 3 পাই কুৱেশ্যন নম্বৰ 74 এৰ এনসাৰটো আছে ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰ্বৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বলছেৰে নিৰ্মিত হৈছে অগ্নিস্থান গতিকে অপশ্যন ডি ইজ কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 75 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 13,000 কুৱেশ্যন নম্বৰ 76 এনসাৰটো হ'ব ভূটান কুৱেশ্যন নম্বৰ 77 ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি 8 কুৱেশ্যন নম্বৰ 79 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আধা লেখা দস্তাবেজ কুৱেশ্যন নম্বৰ 80 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 81 অপশ্যন বি ইজ কাৰেক্ট এনসাৰ
কুৱেশ্যন নম্বৰ 82 82ৰ শুদ্ধ উত্তৰটো আপোনালোকে জনাবচোন ইয়াৰ কোনটো শুদ্ধ হয় ইয়াতো চাগে এইটো এনসাৰটো দি আছিল কোনটো হয় আপোনালোকে জনাবচোন কুৱেশ্যন নম্বৰ 83 83ৰ শুদ্ধ উত্তৰটো অপশ্যন বি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 84 এনসাৰটো হ'ব অপশ্যন বি ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত কুৱেশ্যন নম্বৰ 85ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দেৱকান্ত বৰুৱা কুৱেশ্যন নম্বৰ 83 শুদ্ধ উত্তৰটো অপশ্যন এ চিত্ৰতৰ ক্ষেত্ৰফল হ্ৰাস পায় কুৱেশ্যন নম্বৰ 87ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8:30 m কুৱেশ্যন নম্বৰ 88 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অভিযোগনামা কুৱেশ্যন নম্বৰ 89ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাইকেল ফ্লেটছ কুৱেশ্যন নম্বৰ 90ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গ্ৰেমি এৱাৰ্ডছ কুৱেশ্যন নম্বৰ 91ৰ এনসাৰটো হ'ব অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 92ৰ এনসাৰটো হ'ব অপশ্যন চি 3/2 কুৱেশ্যন নম্বৰ 93ৰ এনসাৰটো হ'ব অপশ্যন ডি জেলেনস্কি কুৱেশ্যন নম্বৰ 94 এনসাৰটো মই কৰা নাই আপোনালোকে কি এনসাৰটো কি দিছিল আপোনালোকে জনাবচোন কুৱেশ্যন নম্বৰ মই 95 96 এইটো এনসাৰ দুটা দি আছে এই দুটা কিন্তু শুদ্ধ হয় মই ভালকৈ চোৱা নাই আৰু আপোনালোকে ক'বচোন কোন দুটা দিছে কুৱেশ্যন নম্বৰ 97ৰ এনসাৰটো অপশ্যন এ 1:4 কুৱেশ্যন নম্বৰ 99ৰ এনসাৰটো কৈ দিছোঁ অপশ্যন চি 9 কুৱেশ্যন নম্বৰ 100ৰ এনসাৰটো হ'ব অপশ্যন ডি 11 এইটো যোৱাবাৰ 2022 যিটো এডিআৰই গ্ৰেড 3 নহয় গ্ৰেড পেপাৰ 3 আছিল পেপাৰ 3 প্ৰশ্ন পেপাৰৰ পৰা এই প্ৰশ্নটো আকৌ কাটি দিছে কুৱেশ্যন নম্বৰ 101ৰ এনসাৰটো হ'ব অপশ্যন চি 12/13 কুৱেশ্যন নম্বৰ 100ৰ এনসাৰটো হ'ব অপশ্যন এ ₹360 কুৱেশ্যন নম্বৰ 103 বৰ্তমান ভাৰতৰ কোনবিধ গণতন্ত্ৰ প্ৰচলিত ইয়াৰ অপশ্যন বি টু ইজ কাৰেক্ট আনসাৰ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কুৱেশ্যন নম্বৰ 104 ইয়াৰে আনসাৰটো হ'ব অপশ্যন চি 6 কুৱেশ্যন নম্বৰ 105 ইয়াৰে আনসাৰটো হ'ব অপশ্যন চি পৰ্তুগাল কুৱেশ্যন নম্বৰ 106 ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন চি ইজিপ্ট কুৱেশ্যন নম্বৰ 107 ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন ডি গীতা কুৱেশ্যন নম্বৰ 108 ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 109 ইয়াৰ শুদ্ধ গতিকে শুদ্ধ এইটোই হ'ব পৃথিৱীৰ ওপৰৰ প্ৰায় 70% পানী আৱৰি আছে এইটো শুদ্ধ হ'ব অপশ্যন চি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 1010 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14 কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 111ৰ এনসাৰটো আপোনালোকে কোনটো দিছে কমেণ্ট কৰি জনাবচোন কুৱেশ্যন নম্বৰ 112 ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি আনন্দ চন্দ্ৰ আগৰৱালা কুৱেশ্যন নম্বৰ 113 ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি 5/2 কুৱেশ্যন নম্বৰ 114 ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি আৰু কুৱেশ্যন নম্বৰ 115 অপশ্যন এ ঔৰংজেব কুৱেশ্যন নম্বৰ 116ৰ এনসাৰটো আছিল অপশ্যন চি সুমত্ৰা কুৱেশ্যন নম্বৰ 117ৰ এনসাৰটো আছিল অপশ্যন এ 6 কুৱেশ্যন নম্বৰ 118 ইয়াৰে এনসাৰটো হ'ব অপশ্যন বি 31 কুৱেশ্যন নম্বৰ 119 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোৰিয়া কুৱেশ্যন নম্বৰ 120 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমবা কুৱেশ্যন নম্বৰ 121 অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ মুম্বাই 122 এনসাৰটো হ'ব অপশ্যন চি হীৰেণ ভট্টাচাৰ্য কুৱেশ্যন নম্বৰ
123 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিয়ংচাং। কুৱেশ্যন নম্বৰ 124 ইয়াৰ কোনটো শুদ্ধ দিছে আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 125 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1010। ধন্যবাদ।